জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ ন্যায়িক আয়োগত উপস্থিত এপিডব্লিউৰ সভাপতি অভিজিত শৰ্মাৰ নেতৃত্বত এটা দল সেই মুহূৰ্তত তেওঁৰ ভাষ্য আহি আছে আমি শুনাব বিচাৰিছো জুবিন গাৰ্গৰ মৃত্যুৰ পিছৰ পৰা সোশ্যাল মিডিয়াত বহুত মানুহ এক্টিভ হৈ আছে আৰু চৰকাৰে আমি যেতিয়া হাইকোৰ্টত এটা কেছ কৰিলো এজনীয়া বিচাৰপীঠ বিচাৰিলো আৰু চৰকাৰে সেই এজনীয়া বিচাৰপীঠটো গঠন কৰিলে এটা কথাটো হল যে আমাৰ সোশ্যাল মিডিয়াত আমি যিমান এক্টিভ হৈ আছিলো আমাৰ দায়িত্ব এটা আয়োগৰ ওচৰলৈ অহাটো যে কিমান মানুহ আমি আয়োগৰ ওচৰলৈ আহিছো আৰু আজি আমাৰ ফালৰ পৰা আমি আয়োগলৈ আহিলো আমাৰ হাতত যিখিনি তথ্য আছে যেনেকৈ আপোনাৰ জুবিন গাৰ্গৰ মৃত্যুৰ পিছতো ফেশ্বন শ্ব' চলি আছিল বিভিন্ন মিটিং কাৰ্যসূচী চলি আছিল এইবিলাক প্ৰমাণ শ্যামকানু মহন্তই বা বাকিবিলাকে ইনষ্টাগ্ৰামত দিছে সোশ্যাল মিডিয়াত দিছে সেই কথাটো আমি ক'লো শ্যামকানু মহন্তৰ পত্নী যেহেতু ট্ৰেণ্ড MMSত তেওঁ নিজে এজন ডাইৰেক্টৰ তেওঁ খুদপুছ কৰিছে কিন্তু তেখেতক এৰেষ্ট কৰা নাই ছিংগাপুৰত তেখেত নিজে আছিল কিয় এৰেষ্ট কৰা নাই এই কথাটো আমি ক'লো ওয়ান্স এ পুলিচ অলৱেজ এ পুলিচ ওয়ান্স এ ডক্টৰ অলৱেজ এ ডক্টৰ সন্দীপন গাৰ্গ তাতে আছিল জুবিনৰ ঘটনাটো হোৱাৰ পিছত তেওঁ আসলতে পুলিচ হিচাপে মোবাইলবিলাক জব্দ কৰিব লাগিছিল গোটেই যাৱতীয় কামখিনি কৰিব লাগিছিল সেইখিনি নকৰিলে সেই কথাটো কৈছো 18 জন ইয়াতছত 18 জন আছিল জুবিন গাৰ্গৰ লগত 18 জনৰ অকল 4 জনকহে এৰেষ্ট কৰিছে বাকি কেজনক কিয় এৰেষ্ট কৰা নাই সেই কথাটো আমি কৈছো শ্যামকানু মহন্তৰ ঘৰটো সিল কৰিছিল আমি যে সিল কৰা বুলি কৈছে সিল কৰাৰ পিছতো কেনেকৈ অনিতা ডেকা তেখেতৰ পত্নী ঘৰত থাকিব পালে এই কথাটো আমি কৈছো দ্বিতীয় অনুজ বৰুৱা যিজন PR মেনেজাৰ অনুজ বৰুৱাক এতিয়ালৈ কিয় মাতা নাই এই কথাটো কোৱা হৈছে তাৰপিছত আপোনাৰ তাৰে এছ'চিয়েশ্যনৰ এজন আছে আপোনাৰ অভিমন্যু তালুকদাৰ হল স্মাইল এছিয়াৰ লগত জড়িত CEO স্মাইল এছিয়া বুলি কোৱাৰ লগে লগে আমি পাপনৰ কথা আহিব স্মাইল এছিয়াৰ ব্ৰেণ্ড এম্বেছাডৰ পাপন এজন আছে আপোনাৰ এই ক্ৰিকেট IPLৰ এজন বৰঠাকুৰ বুলি আছে তো ডাঙৰ মানুহ আছে তো সেই কাৰণে অভিমন্যু তালুকদাৰক এৰেষ্ট কৰা হোৱা নাই নেকি এই কথাটো কোৱা হৈছে গৰিমা গাৰ্গৰ ভিসাখন কিয়ৰ কাৰণে কেনসেল হ'ব লগা হ'ল এপ্লাই হৈছিল নে নাই কি কাৰণত কি কথা ক্ৰাইটেৰিয়া লৈ ফেলাই ভিসা লৈ গৈছিল এই কথাখিনি কোৱা হৈছে দিল্লীৰ এইমছত কিয় অটপসি কৰা নহল গুৱাহাটীত আহি ফেলাই পোষ্টমৰ্টেম কৰিলে কিন্তু বডিটো অলৰেডি ডেমেজ হৈ গৈছে সেই কথাটো কোৱা হৈছে তাতকৈ ডাঙৰ কথাটো হ'ল যে SITয়ে এটা অদ্ভুত কাম এটা কৰিছে বিশিষ্ট নাগৰিকৰ নামত এজন ইউটিউবাৰ দুজন ডক্টৰ এজন এক্টৰ এনেকৈ কেইজনমান মানুহক মাতিছিলে কিয় মাতিব লগা হ'ল তেওঁলোকক কি কাৰণ আছে SIT কিয় মাতিব লাগে সেইটো কথা কোৱা হৈছে SIT খুদপুছ কৰিব লাগে আয়োগে খুদপুছ কৰিব লাগে এই কথাটো কোৱা হৈছে আমাৰ যে কিয় বিভ্ৰান্তি কৰা হৈছে আপোনাৰ SITৰ পৰা এখন কাগজ যিখন মানে শপতনামা জমা দিয়ে সেই শপতনামাখন লিক হৈছে সেই কথাটো কোৱা হৈছে একসামে আজি ইউটিউব মানে ফেচবুকত জুবিন গাৰ্গৰ মেণ্টেল হেলথৰ কথা কৈছে এটা বেলেগ ফালে লৈ যোৱা হৈছে যিটো এটা ক্ৰাইম হয় এজন মানুহ ডিপ্ৰেছনত যাব পাৰে একো ডাঙৰ কথা নহয় এনজাইটি আহিব পাৰে আজিকালি সকলো ল'ৰা ছোৱালীৰে সকলো মানুহৰে ডিপ্ৰেছন এনজাইটি থাকে বিশেষকৈ জুবিন গাৰ্গৰ মৃত্যুৰ পিছত ঘৰে ঘৰে বহুত ল'ৰা ছোৱালীৰ ডিপ্ৰেছন হৈছে এনজাইটি হৈছে সেই বুলি কি তেওঁ পাগল নেকি তেওঁৰ মেণ্টেল প্ৰব্লেম আছে নেকি এই কথাটো এজনে ফেচবুকত লিখিলে সেই কথাটো আমি কৈছো যে একো ডাঙৰ কথা নহয় ডিপ্ৰেছনত যোৱাটো যে গোটেই বিষয়টো বেলেগ ফালে লৈ যোৱা হৈছে এই গোটেইখিনি কথা আমি ইয়াতে কৈছো আয়োগক কৈছো CBI এনকোয়াৰি এটাৰ কাৰণে আমি কৈছো যাতে আয়োগে যাতে লিখে CBI এনকোয়াৰি হ'ব লাগে ৰিকমেণ্ডেশ্যন দিয়ে এই গোটেইখিনি কথা আমি কৈছো আৰু বহুত কথা কৈছো আমি যিখিনি কথা এতিয়া আমি ৰাজহুৱা কৰিব নোৱাৰো কিন্তু ইয়াৰ লগতে আমি এটা কথা ক'ব বিচাৰিছো আৰু ইয়াতছৰ যিবিলাক SOS সিগনেল সেই সিগনেলবিলাক ভেৰিফাই কৰিছে নে নাই ছিংগাপুৰত ড্ৰাইভাৰজনে কি কৰিছে ইনভেষ্টিগেশ্যন অফিচাৰজন SIT ইনভেষ্টিগেশ্যন অফিচাৰজন কিয় যোৱা নাই ছিংগাপুৰ কিয় যোৱা নাই এই গোটেইখিনি কথা মোবাইলটোৰ কথা আছে সিদ্ধাৰ্থৰ কথা কৈছো কেনেকৈ পইচাৰ খেলিমেলি কৰিছে এই গোটেইখিনি কথা আমি আয়োগক কৈছো আমাৰ বিশ্বাস আয়োগে এই গোটেইখিনি কথা দিব আৰু যিদিনাখন আমাক আয়োগে মাতে আমি আকৌ প্ৰমাণ দিবলৈ আহিম এতিয়া আমি অসমবাসী ৰাইজক কৈছো আজি এনেকুৱা লাগিছে যেন জুবিন অনুৰাগীবিলাক শুই গ'ল এতিয়া আজি নাই জুবিন অনুৰাগী নোহোৱা হৈ গ'ল এতিয়া হঠাৎ নোহোৱা হৈ গ'ল বেলেগ বিষয়বিলাক আহিলে জুবিন অনুৰাগীসকলক আমি আকৌ ক'ব বিচাৰিছো জুবিন ফেন ক্লাবক আমি ক'ব বিচাৰিছো
চৰকাৰে যিয়ে নকৰক কিয়, যোনে যিয়ে নকৰক কিয়, যিয়ে পৰিৱেশ নাহক কিয়, জুবিনৰ ন্যায়ৰ কাৰণে আমি সদায় লাগি থাকিব লাগিব, আমি সদায় আগুৱাই লাগিব। দ্বিতীয় কথা, যিসকল মানুহে ফেচবুকত এক্টিভ হৈ আছে, ছ'চিয়েল মিডিয়াত এক্টিভ হৈ আছে, আমি তেখেতসকলক অনুৰোধ কৰিছোঁ যে এইটো এটা সোণালী সুযোগ। ইয়াৰ পিছত আয়োগত অহাটো এটা সোণালী সুযোগ, আমি আহিব লাগে, সকলো আহক। যাৰ হাতত যি তথ্য আছে, ফেচবুক লাইভত আপোনালোকে যি কৈ আছে, ফেচবুকত যি লিখি আছে, সেইখিনি হ'লেও আহি পেলাই জমা দিয়ক একো শপতনামা হিচাপে। 21 তাৰিখৰ পিছত কৈ লাভ নাই। তাৰপিছত কিন্তু চৰকাৰক আমি গালি পাৰি লাভ নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ, আয়োগ এখন গঠন কৰিছে। এতিয়া আমাৰ দায়িত্ব, অসমবাসীৰ দায়িত্ব, কেনেকৈ আমি আয়োগৰ ওচৰত আহি পেলাই আমি আমাৰ কথাখিনি ক'ব পাৰোঁ, গোটেইখিনি আমি ৰাখিব পাৰোঁ। 21 তাৰিখৰ পিছত কিন্তু আমি চৰকাৰক দোষী লাভ নহ'ব।